মৰমৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ তোমালোকক আজিৰ এই 4 নম্বৰ ক্লাছটিলৈ। আগতে আমি 3টা ক্লাছ কৰিছোঁ মেথমেটিক্সৰ MCQৰ ওপৰত আৰু লং কুৱেশ্যনৰ ওপৰতো আমি যেতিয়া তোমালোকৰ গেপ আছে সেই গেপৰ ভিতৰত আমি ক্লাছ ল'ম। তোমালোকে সেই ক্লাছবোৰ চাবলৈ নাপাহৰিবা আৰু হোৱাটছআপ গ্ৰুপত তোমালোকে জইন হ'বা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ। যদি প্ৰথমবাৰ চেনেলত আহিছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আজিৰ এই ভিডিঅ'টিত আমি টোটেল 20টা কুৱেশ্যন আলোচনা কৰিম 100% কনচেপশ্যনৰ সৈতে। তোমালোকে আগতেও গম পাইছা যে ফুল কনচেপশ্যনৰ সৈতে ভিডিঅ'বোৰ মই আলোচনা কৰোঁ যাতে তোমালোকে যিকোনো ধৰণৰ প্ৰশ্ন আহিলে তোমালোকে এটেম্প কৰিব পাৰা। আহোঁ আমি আজিৰ এই ভিডিঅ'টিলৈ। ইয়াতে আমাৰ দিয়া আছে sin স্কোয়ার থিটা প্লাছ sin টু দি পাৱাৰ 4 থিটা ইজ ইকুৱেল টু 1 দেন cos থিটা প্লাছ cos স্কোয়ার থিটা ইজ ইকুৱেল টু হোৱাট। আৰু এইটো ইংলিছ আৰু এছামিজ দুয়োটা মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলে চাব পাৰিবা, কোনো প্ৰব্লেম নাই। ইয়াতে আমাৰ যিটো এই ইকুৱেশ্যন আছে এই ইকুৱেশ্যনৰ পৰা ইয়াতে যদি আমি অলপমান যদি কি কৰোঁ মডিফাই কৰোঁ তেতিয়াহ'লে আমি ইয়াৰে পৰা কি পাম sin টু দি পাৱাৰ 4 থিটা ইজ ইকুৱেল টু কি পাম 1 মাইনাছ sin স্কোয়ার থিটা। এইটো আমি পাম যদি আমি এইটো sin স্কোয়ার থিটা যদি আমি ইফালে কি কৰোঁ ট্ৰান্সপ'জিং কৰোঁ। আৰু আমি জানো যে 1 মাইনাছ sin স্কোয়ার থিটা তোমাৰ কি হয় cos স্কোয়ার থিটা। এতিয়া তোমাৰ কি পালোঁ ইয়াতে আমি যে cos স্কোয়ার থিটা ইজ ইকুৱেল টু কি পালোঁ sin টু দি পাৱাৰ 4 থিটা। তো ইয়াতে তোমাৰ 80 স্কোয়ার টার্মত আছে, গতিকে স্কোয়ার টার্মত যদি আমি এইটো কৰোঁ স্কোয়ার যদি আমি কেনসেল কৰোঁ তেতিয়াহ'লে আমি পাম cos স্কোয়ার ইজ ইকুৱেল টু কি পাম sin স্কোয়ার থিটা। এতিয়া চাওক cos থিটা ইজ ইকুৱেল টু আমি কি পালোঁ sin স্কোয়ার থিটা, গতিকে আমি ইয়াতে বহাই দিম সেইটো ভেলু। cos থিটা মানে হৈছে কি তোমাৰ sin স্কোয়ার থিটা প্লাছ আৰু এইটো চোৱা যেতিয়া আমি এইটো স্কোয়াৰ কৰিম তেতিয়াহ'লে এইটো তোমাৰ কি আহি যাব 4 আহি যাব, হয়নে? তো কি আহি যাব 4 আহি যাব, তাৰ মানে cos স্কোয়ার থিটা ইজ ইকুৱেল টু তোমাৰ কি হ'ব এইটো sin টু দি পাৱাৰ 4 থিটা হ'ব আৰু cos স্কোয়ার sin স্কোয়ার থিটা প্লাছ sin টু দি পাৱাৰ 4 থিটা ইজ ইকুৱেল টু কি হয় 1 হয়। তাৰ মানে এইটোৰ ভ্যালু আমি কিমান পাম 1 পাম, দ্যাট ইজ 1। যেটো সি অপশনটো আমাৰ কি হ'ব কাৰেক্ট অপশন হ'ব। বুজি পালানে? তাৰপিছত আহিছোঁ আমি সেকেন্ড কুৱেশ্যনটিলৈ। ইয়াতে চোৱা এইটো একেবাৰে সিম্পল হয়, এইটো এলসিএম লোৱা। ইয়াতে যদি এলসিএম লোৱা এলসিএম ল'লে তোমাৰ কি আহিব না 1 মাইনাছ sin থিটা আৰু ইফালে আহিব 1 প্লাছ sin থিটা। এটা তোমার MCQ আহিল আৰু ওপৰত থাকিব কি ওপৰত থাকিব তোমাৰ 1 প্লাছ sin থিটা আৰু এফালে থাকিব প্লাছ 1 মাইনাছ sin থিটা, হয়নে নাই? এটা প্লাছ sin থিটা আৰু মাইনাছ sin থিটা কেনসেল আউট হৈ যাব, ওপৰত ৰৈ যাব 2 আৰু তলত চোৱা এইটো a মাইনাছ b আৰু a প্লাছ b। তো তোমাৰ এইটো কি হ'ব a স্কয়াৰ মাইনাছ b স্কয়াৰ। তো a স্কয়াৰ মাইনাছ b স্কয়াৰ হলে এইটো হৈ যাব তোমাৰ 1 মাইনাছ sin স্কয়াৰ থিটা। আর 1 মাইনাস sin স্কয়ার থিটা আমি এইমাত্র গম পাইছোঁ cos স্কয়ার থিটা আর ওপৰত আছে 2, গতিকে ইট ক্যান বি রিটেন এজ 1 বাই cos স্কয়ার থিটা। গতিকে এইটো আহিব 2 * 1 বাই cos স্কয়ার থিটা মানে হৈছে কি তোমাৰ sec স্কয়ার থিটা। গতিকে এইটো হ'ব 2 sec স্কয়ার থিটা। ক'ত আছে এইটো তোমাৰ বি অপশনত আছে, গতিকে বি নম্বৰ অপশনটো আমাৰ কি হ'ব কাৰেক্ট অপশন হ'ব। বুজি পালানে? তো sec স্কয়ার থিটা হয়, একেবাৰে সিম্পল হয়। তাৰ পিছৰ কোৱেশ্যনটো চাবা। এই কোৱেশ্যনটি তোমাৰ কেতিয়াবা কেতিয়াবা কি কৰে চাবা, এইটো এনেকৈ দি দিয়ে, ঠিক আছে? এইটো tan স্কয়ার থিটা মাইনাছ তোমাৰ কি কৰে 9 sec স্কয়ার থিটা দি দিয়ে। তো এই ক্ষেত্ৰত তোমালোকে ইয়াতে ভয় খাবলগীয়া একো নাই, ইয়াতে -1 এনসাৰ আহিব আৰু এইটো পজিটিভ এনসাৰ আহিব, ঠিক আছে? এইটো বি অপশনটো কাৰেক্ট অপশন হ'ব। কিহৰ কাৰণে আহিব ইয়াতে চোৱা এই দুইটাৰ পৰা তুমি 9 কমন লোৱা, 9 কমন ল'লে তুমি কি পাবা sec স্কয়ার থিটা মাইনাছ tan স্কয়ার থিটা। আৰু আমি সকলোৱে জানো যে sec স্কয়ার থিটা মাইনাছ tan স্কয়ার থিটা মানে 1, গতিকে 9 * 1 মানে 9। তো বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব। কিন্তু তোমাৰ এইটো যদি আগত আহে তেতিয়াহ'লে এইটো কিন্তু -1 হ'ব, তেতিয়া তোমাৰ -9 এনসাৰ আহিব। এইটো মন কৰিবা, ঠিক আছে? এইটো কিন্তু মনত ৰাখিবা। তাৰ পিছৰ কোৱেশ্যনটো চোৱা। এইটো তোমাৰ এতে চোৱা এইটো তোমাৰ cos দি আছে, ইফালে দি আছে cos, ইফালে sin আৰু ইফালে তোমাৰ দি আছে কি sin। এতিয়া আমি কি কৰিম ইয়াতে যিটো আমাৰ কমপ্লিমেণ্টাৰী যিটো আমাৰ ফৰ্মুলা আছে সেইবোৰ ফৰ্মুলা আমি ইয়াতে কি কৰিম এপ্লাই কৰি যিকোনো এটাক আমি কি কৰিম কনভাৰ্ট কৰিম, ঠিক আছে? কনভাৰ্ট কৰিম। এতিয়া আমি জানো যে কি জানো, আমি জানো যে sin 90 ডিগ্ৰী মাইনাছ থিটা ইজ ইকুৱেল টু তোমাৰ কি হয় cos থিটা হয়। সিমিলাৰলি আমি কি জানো যে cos 90 ডিগ্ৰী মাইনাছ থিটা ইজ ইকুৱেল টু তোমাৰ কি হয় sin থিটা হয়। গতিকে ইয়াতে যদি এই দুটা যদি আমি কমপ্লিমেণ্টাৰী যদি ফৰ্মুলা যদি আমি এপ্লাই কৰোঁ তেতিয়াহ'লে আমাৰ ইয়াতে ওপৰৰ পৰা যিকোনো এটা তুমি ইয়াতে কি কৰা ভাঙি দিয়া, ঠিক আছে? তো আমি প্ৰথমটো ভাঙি দিওঁ। এইটো চোৱা cos স্কয়াৰ 25 আছে, তো এইটো আমি কি লিখিব পাৰোঁ, এইটো আমি লিখিব পাৰোঁ sin স্কয়াৰ, এফালে আমি কি লিখিব পাৰোঁ 90 ডিগ্ৰী মাইনাছ 25 লিখিব পাৰোঁ, হয়নে? কাৰণ তোমাৰ sin থিটা এইটো তোমাৰ sin 90 ডিগ্ৰী মাইনাছ থিটা মানে তোমাৰ আহিব cos থিটা মানে cos 25 ডিগ্ৰী আহি যাব এইফালে, ঠিক আছে? আৰু ইফালে থাকিব তোমাৰ কি cos স্কয়াৰ 65 আৰু ইফালে তলত আহি যাব, তলতো সেইটো একে কাম কৰা
এইটো লিখা তুমি cos স্কোয়ার, এইটো লিখা 90 মাইনাস 35 আৰু ইফালে আহিব তোমাৰ প্লাস এইটো আহিব sin স্কোয়ার 55 এটা তোমাৰ এইটো আহিব ছয়টো আহিব তোমাৰ কিমান এইটো আহিব তোমাৰ sin স্কোয়ার 65 আৰু ইফালে আহিব প্লাস cos স্কোয়ার 65 আৰু তলত আহিব কিমান এইটো cos স্কোয়ার 55 প্লাস ইফালে আহিব তোমাৰ sin স্কোয়ার 55 মানে এতিয়া তোমাৰ ইফালে চোৱা এটা তোমাৰ কিমান আহিব এইটো তোমাৰ কিমান আহিব আমি সকলে জানো যে sin স্কোয়ার থিটা প্লাস cos স্কোয়ার থিটা 1 হয় আৰু এটো একে হয় তো 1/1 এটো 1 হ'ব आंसर বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পাইছানে এটো আমাৰ সমাধান হৈ গল এবোৰ কোৱেশ্চন কেতিয়াবা কিন্তু লং ফৰ্মত আহি যায় 2 মাৰ্কৰ কাৰণে তোমালোকে হেতু লক্ষ্য ৰাখিব লাগিব তাৰ পিছৰ প্ৰশ্নটো চাবা ইয়াতে কি কৈছে ইন দা গিভেন ফিগাৰ PQ is equal to 3.2 আচ্ছা এটো PQ এইখিনি দি আছে আমাৰ PQ এটোৰ ভ্যালু দি আছে 3.2 এটো আমাৰ কিমান দি আছে 3.2 তাৰ পিছত দি আছে PR and QS are the tangent to the circle আচ্ছা এটো তোমাৰ এটো আৰু এটো তোমাৰ কি হয় tangent হয় find the value of PR আমাৰ PR ৰ ভ্যালু গোটেইখিনি লাগে এটা লক্ষ্য কৰা এটা তুমি চোৱা এটো আমাৰ tangent বুলি আমি ধৰি লৈছো ঠিক আছে এটো আমাৰ ভ্যালু PQ ৰ ভ্যালু দি আছে তোমাৰ 3.2 এটো দি আছে 3.2 গতিকে আমাৰ এই যেটো পার্ট আছে মই দেখাই দিছো এই যেটো পার্ট আছে এই পার্টটো কিমান হ'ব এটো 3.2 হ'ব কি হৰ কাৰণে কাৰণ এটো তোমাৰ এটা কি বহিবিন্দু নহয় জানো তো বহিবিন্দুৰ পৰা টনা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সদায় সমান হয় গতিকে তুমি এইখিনি কিমান পাবা এইখিনি পাবা তোমাৰ 3.2 এতে এইখিনি যদি 3.2 হয় এইখিনিও কি হ'ব 3.2 হ'ব কি হৰ কাৰণে কাৰণ এই যেটো তোমাৰ A2 যে লাইন আছে এই লাইনটো তোমাৰ উমৈহতীয়া হয় এটো উমৈহতীয়া টেনজেন্ট হয় হয়নে নাই কমন টেনজেন্ট হয় তো যদি কমন টেনজেন্ট হয় তেতিয়া হলে হেতু দৈৰ্ঘ্য তোমাৰ কি হ'ব সেম আহিব হয়নে নাই গতিকে ইয়াৰ পৰা আমি এটো লিখিব পাৰো গতিকে আমাৰ এটো P আৰু ইফালে লাগে কাৰ ভ্যালু R ৰ ভ্যালু গতিকে PR তোমাৰ কি হ'ব এফালে তোমাৰ এইখিনি আৰু এইখিনি যোগ কৰি দিলে পাম আমি তো এইখিনি আছে 3.2 আৰু এইখিনি হৈছে তোমাৰ কিমান 3.2 গতিকে এটো হ'ব তোমাৰ 6.4 হ'ব এটো তোমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু এজাৰশন ৰিজনিংতো আহে তাৰ পিছৰ কোৱেশ্চনটো চাবা এটো হোৱাট ইজ দ্য ডিসটেন্স অফ দ্য পয়েন্ট 3 4 ফ্ৰম দ্য x axis এটো তোমালোকক মই বাৰে কৈ আছো ইজি হয় কিন্তু পৰীক্ষাত আহে এনেকুৱা ধৰণৰ প্ৰশ্ন ঠিক আছে তো এটা চোৱা তোমাৰ যদি x axis ৰ কথা কয় তেতিয়া হলে y যেটো কোঅৰ্ডিনেট আছে হেতু চাবা আৰু যদি তোমাৰ y axis ৰ কথা কয় তেতিয়া হলে তুমি কি চাবা x ৰ কোঅৰ্ডিনেটটো চাবা এটা চোৱা আমাৰ কি কৈছে ডিসটেন্স এটো ফ্ৰম x axis ৰ কথা কৈছে তো y কোঅৰ্ডিনেট 4 আছে গতিকে এটো आंसर হ'ব 4 কেতিয়াবা কি হয় তোমাৰ ইয়াতে যদি নেগেটিভ থাকে চাবা দেই ইয়াতে যদি নেগেটিভ থাকে তেতিয়া হলে आंसरটো 4 হ'ব আৰু তেতিয়া অপচনত কিন্তু -4 দিয়া থাকিব তুমি যদি -4 লিখা ভুল হ'ব কিহৰ কাৰণে কাৰণ এটা খুদিছে ডিসটেন্স আৰু ডিসটেন্স কেতিয়াও কি হ'ব নোৱাৰে নেগেটিভ হ'ব নোৱাৰে এই কথাটো মনত ৰাখিবা তোমালোকে মানে জলদবাজি এটো কিন্তু মিস্টেক নকৰিবা মই গোটেইখিনি কথা কৈ দিলো মনত ৰাখিবা তাৰ পিছৰ কোৱেশ্চনটো চাবা তাৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে the ratio in which y axis divides the line segment joining the point -20 and 40 so এনেকুৱা ধৰণৰ যিবোৰ প্ৰশ্ন আছে হেবোৰ প্ৰশ্ন তোমাৰ 100% গ্যাৰান্টি মেট্ৰিক পৰীক্ষাত এটা আহিবই ঠিক আছে হয় x অক্ষ হ'ব পাৰে নাইবা y অক্ষ হ'ব পাৰে ঠিক আছে আহিবই এনেকুৱা এটা প্ৰশ্ন তো তোমাৰ এইবোৰ প্ৰশ্ন ইয়াৰ আগৰ ভিডিওবোৰত আমি আলোচনা কৰিছো এটা সব প্ৰথমতে তুমি ইয়াতে জানিব লাগিব যে y অক্ষৰ যদি আমাৰ ছেদ কৰে বা y অক্ষত যদি আমাৰ কি কৰে ইন্টারসেক্ট কৰে তেতিয়া হলে তোমাৰ এটোৰ কি হয় এটো y অক্ষ হলে তোমাৰ x ৰ ভ্যালু সদায় 0 আহিব আৰু y ৰ ভ্যালুটো থাকিব ঠিক আছে তো ইয়াত আমি কি কৰিব লাগিব সেকশন ফৰ্মুলা এপ্লাই কৰিব লাগিব হয়নে তেতিয়াহে আমি ৰেশিওটো পাম এতে আমাৰ ৰেশিও ওলাবলৈ দিছে অনুপাতটো ওলাবলৈ দিছে তো সেকশন ফৰ্মুলা এপ্লাই কৰা সেকশন ফৰ্মুলা কি আছিল তো এটা চোৱা x y তো x ৰ ভ্যালু 0 হয় আৰু এটো y এটো কি আছিল তোমাৰ m1 x2 plus m2 x1 divided by m1 plus m2 আৰু এফালে আছে y ৰ কোঅৰ্ডিনেট m1 y2 plus m2 y1 divided by m1 plus m2 এটা লক্ষ্য কৰা ইয়াতে তোমাৰ এটো আছে y ঠিক আছে এইখিনি আছে y এইখিনি আছে y
তো ওয়াইৰ এইটো হৈছে ওয়াইৰ কোঅৰ্ডিনেট, এইখিনি হৈছে ওয়াই, আৰু এইটো হৈছে এক্সৰ আমাৰ এইখিনিৰ পৰা আমি m1 আৰু m2 ভ্যালু পাই যাম। গতিকে আমাৰ এইখিনিৰ দৰকাৰ নাই। গতিকে আমাৰ এই যিটো পাৰ্ট আছে সেই পাৰ্টৰ আমাৰ দৰকাৰ নাই। গতিকে এই পাৰ্টটো আমাৰ নালাগে, ঠিক আছে। আমি এই পাৰ্টটো ইউজ নকৰোঁ, আমি ইউজ কৰিম কেৱল এই পাৰ্টখিনি। এই পাৰ্টখিনি ইউজ কৰাৰ কাৰণে আমি ডাইৰেক্টলি ইয়াতে কৰি দিম, ইয়াতে আমি ভ্যালু কেইটা পুট কৰি দিম, আমাৰ এনসাৰ আহি যাব, ঠিক আছে। চাবা, আৰু ইফালে তোমাৰ এইটো নালাগে, আমাৰ এইটো ওয়াই। যেহেতু আমাৰ অনুপাত ওলাবলৈ দিছে, তোমালোকে মই গোটেইখিনি লিখি দেখুৱাই দিলোঁ, তোমালোকে ডাইৰেক্টলি যদি এনেকুৱা আহে, ঠিক আছে, যদি তোমাৰ এনেকুৱা আহে তেতিয়াহ'লে তোমাৰ যদি ইয়াতে ধৰি লোৱা এক্স আছে, ঠিক আছে, তোমাৰ এক্স অক্ষৰ কথা কৈছে, তেতিয়াহ'লে ওয়াই কোঅৰ্ডিনেটটো লৈ সেইটো ওয়াই ইয়াতে যিটো ওয়াই কোঅৰ্ডিনেট আছিল সেইটোৰ লগত ইকুৱেল কৰি দিবা, ৰেচিঅ' আহি যাব। আৰু যদি ওয়াই কোঅৰ্ডিনেট দিয়ে তেতিয়াহ'লে এক্সৰ ৰেচিঅ' ল'বা, এক্সৰ ৰেচিঅ' লৈ ইকুৱেল কৰি দিবা, এনসাৰ আহি যাব। বুজি পাইছানে? সিম্পল হয় একেবাৰে। তো এইটো 0 ইজ ইকুৱেল টু m1 x2, ইয়াতে x2ৰ ভ্যালু আছে 4, গতিকে এইটো আহিব তোমাৰ 4m1। তাৰপিছত আছে কি তোমাৰ m2 x1, x1ৰ ভ্যালু আছে মাইনাছ, গতিকে এইটো আহিব -4m2, আৰু ডিভাইডেড বাই আহিব কি তোমাৰ m1 প্লাছ m2। বুজি পালা? এতিয়া তুমি এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰা। সব ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে গোটেইখিনি 0 হৈ যাব, এই গোটেইখিনি কি হৈ যাব, এটোৰ লগত 0 হৈ যাব, আৰু এইখিনি ৰৈ যাব, মানে ইফালে পাবা 4m1 ইজ ইকুৱেল টু কিমান পাবা, ইজ ইকুৱেল টু তোমাৰ ইয়াতে তোমাৰ আচ্ছা ইয়াতে তোমাৰ m2 x1, x1ৰ ভ্যালু আছে -2, এইটো 2 আছে, এটা আহিব তোমাৰ কিমান -2m2। এইটো m1 ডিভাইডেড বাই m2 কৰা, m1 ডিভাইডেড বাই m2 কৰিলে এইটো তোমাৰ আহিব ওপৰত 4 আৰু ওপৰত -2, এইটো আহিব 1 আৰু ইফালে আহিব 2, গতিকে এইটো হ'ব -1:2। কত আছে -1:2। আচ্ছা, ইয়াতে তোমাৰ মাইনাছ আছে না, তো মাইনাছটো সিফালে লৈ গ'লে তোমাৰ পজিটিভ হৈ যাব, সৰি এইটো মাইনাছ নহয়, এইটো পজিটিভ হৈ যাব, পজিটিভ, এইটো 1:2 কি হ'ব 2 হ'ব এনসাৰ, 1:2। এইটো বি অপশনটো কি হ'ব, কাৰেক্ট অপশন হ'ব। বুজি পালানে? সো একেবাৰে সিম্পল হয়, ভয় খাব নালাগে। আৰু কেতিয়াবা এইবোৰ কিন্তু 3 মাৰ্কৰ কাৰণেও পৰীক্ষাত আহি যায়, ঠিক আছে। গতিকে তোমালোকে দুইটাই মনত ৰাখিব লাগিব, 3 মাৰ্কৰ কাৰণেও আহিলে কেনেকুৱা কৰা হয়। আৰু এইটো তোমাৰ 28 নম্বৰ যিটো কুৱেশ্যন আছে, এইবোৰ কুৱেশ্যন কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, এইবোৰ তোমাৰ 3 মাৰ্কৰ কাৰণেও পৰীক্ষাত আহি যাব পাৰে। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ কুৱেশ্যন, কিন্তু পৰীক্ষাত অহাৰ বহুত চান্স আছে, যোৱা বছৰো আহিছিল, ঠিক আছে। আৰু একদম ইজি হয়, ঠিক আছে, একেবাৰে ইজি হয়। এটা চোৱা কে এইটো তোমাৰ এইখিনি আমাৰ দিয়া আছে, তো তুমি ক'ব লাগে যে যদি একৰেখীয় হয় বা কুলিনিয়াৰ হয় তেতিয়াহ'লে কে এর ভ্যালুটো কিমান হ'ব। এনেকুৱা অংক আমি আগতেও কৰিছোঁ, আৰু এনেকুৱা অংক আজি লাষ্ট, ঠিক আছে, আৰু নকৰোঁ। তোমাৰ যিটো কুলিনিয়াৰ হোৱাৰ যিটো তোমাৰ ভ্যালু ওলাব লাগে, এটা আজি লাষ্ট কৰিম, আৰু নকৰোঁ, ঠিক আছে। তো চোৱা আজি এইটো কৰিব লাগে কেনেকৈ, চোৱা যদি পইণ্টবোৰ যদি কুলিনিয়াৰ হয় তেতিয়াহ'লে তোমালোকে এটা ফৰ্মুলা মনত ৰাখিব লাগে, আৰু এইটো তুমি y1 y2 আৰু এইটো y3 এনেকৈ মনত ৰাখা, ঠিক আছে। এইটো x1 আহিব, তাৰপিছত আহিব ইয়াৰ পৰা আৰম্ভ কৰা, এইটো আহিব y2 মাইনাছ y3, তাৰপিছত আহিব তোমাৰ x2, এইটো আহিব তোমাৰ y3 মাইনাছ y1, ঠিক আছে, প্লাছ x3, আৰু এইটো আহিব তোমাৰ কি y1 মাইনাছ y2, ঠিক আছে। আৰু এইটোৰ ভ্যালু সদায় 0 হ'ব, যেহেতু কুলিনিয়াৰ হয়। কুলিনিয়াৰ মানে এনেকুৱা তোমাৰ 3টা পইণ্ট আছে, 3টা এটা লাইনতে আছে, গতিকে তোমাৰ ইয়াৰে যিটো এৰিয়া হ'ব সেইটো কি হ'ব 0 হ'ব, অবভিয়াছলি 0 হ'ব, হয়নে নাই। এতিয়া তুমি এইটো চোৱা, এইটো x1, এইটো y1, এইটো x2, এইটো y2, এইটো হৈছে x3, আৰু এইটো হৈছে y3, এইটো ভ্যালু পুট কৰি দিয়া। আৰু এই যিটো হাফ আছে, এই হাফটো যদি আমি এইফালে লৈ আহোঁ তেতিয়াহ'লে 0 হৈ যাব, গতিকে এইটো হাফটো আমি বাৰে বাৰে লিখি নাথাকোঁ। গতিকে এইফালে তুমি কি পাবা, এইফালে আছে y2 মাইনাছ y3, চোৱা y2 আছে 3k, আৰু তোমাৰ y3 আছে কিমান 1, গতিকে এইটো হ'ব তোমাৰ কি y2 মাইনাছ y3 হ'লে 3k মাইনাছ 1 হ'ব, এইটো হ'ব কি তোমাৰ 3k মাইনাছ 1, বুজি পালা। প্লাছ x2ৰ ভ্যালু আছে 3k, এইটো 3k আছে, আৰু ইফালে আছে কিমান y3 মাইনাছ y1, y3ৰ ভ্যালু আছে তোমাৰ কিমান এইটো 1, আৰু y1ৰ ভ্যালু আছে এইটো, গতিকে এইটো আহিব তোমাৰ 1 মাইনাছ 2k, আৰু x3ৰ ভ্যালু আছে 3, আৰু ইফালে আছে y1, এইটো আছে y1 মাইনাছ y2, গতিকে এইটো আছে 2k মাইনাছ 3k, গতিকে এইটো আহিব -k, হয়নে, ইজ ইকুৱেল টু 0। গতিকে ইয়াতে তুমি কি পাবা 3k² মাইনাছ k
প্লাছ এইটো পাবা 3k মাইনাছ 6k স্কুৱেৰ আৰু ইফালে পাবা মাইনাছ 3k ইজুগলটো কি হ'ব 0 বুজি পালা গতিকে ইফালে চোৱা 3k স্কুৱেৰ এইটো হ'ব তোমাৰ মাইনাছ 3k স্কুৱেৰ এইটো চোৱা 3k স্কুৱেৰ আৰু 6k স্কুৱেৰ এইটো মাইনাছ আছে গতিকে এইটো মাইনাছ হ'ব এইটো প্লাছ আৰু এইটো মাইনাছ তোমাৰ কি যাব কেনচেল যাব গতিকে ইফালে আমি কি পালোঁ 3k স্কুৱেৰ মাইনাছ 3k স্কুৱেৰ আৰু ইফালে আছে তোমাৰ কি মাইনাছ k ইজুগলটো কি হ'ব 0 মাইনাছ কমন লৈ লোৱা মাইনাছ কমন ল'লে ইয়াতে তুমি পাবা 3k স্কুৱেৰ প্লাছ k ইজুগলটো 0 ইয়াৰ পৰা k কমন লোৱা k কমন ল'লে পাবা k কমন ল'লে কি পাবা 3k প্লাছ 1 ইজুগলটো 0 গতিকে ইয়াৰ পৰা তুমি কি পাবা k ইজুগলটো 0 অৰ k ইজুগলটো 0 অৰ এইটো কি পাবা 3k ইজুগলটো মাইনাছ 1 দ্যাট ইজ k ইজুগলটো মাইনাছ 1/3 গতিকে এইটো হ'ব তোমাৰ k এর ভ্যালু আমি কি পালো মাইনাছ 1/3 পালো হয়নে k এর ভ্যালু কিমান হ'ব মাইনাছ 1/3 জিরো তো অপশনত নাই কিন্তু মাইনাছ 1/3 আছে গতিকে এটা আমাৰ কি হ'ব এ নাম্বাৰ অপশনটো কি হ'ব ইয়াৰে কারেক্ট অপশন হ'ব এ নাম্বাৰ অপশনটো কারেক্ট অপশন হয় বুজি পাইছানে এই ক্যালকুলেশনখিনি অলপমান পজ কৰি চাই ল'বা ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে আমাৰ কি কৈছে সো হোৱাট ইজ দ্য ভ্যালু অফ x এটা আমাৰ x এর ভ্যালু লাগে হোয়াট ইজ দ্য ভ্যালু অফ x এটো যে আমাৰ x আছে হেটোৰ ভ্যালু লাগে pq প্যারালাল bc এটোৰ লগত এটো তোমাৰ প্যারালাল হৈ আছে একেবাৰে সিম্পল হয় এটো সো যদি প্যারালাল হয় তেতিয়াহলে আমি ইয়াৰ পৰা আমি কি লিখিব পাৰিম ap/bp = কি হ'ব aq/qc একেবাৰে সিম্পল হয় এটো bpt মানে বেসিক প্রপোর্শনালিটি থিওরি মতে এটো আর এটো যদি তোমাৰ প্যারালাল হয় তেতিয়াহলে এটোৰ লগত এটো ইকুয়াল হ'ব মানে করেসপন্ডিং পার্টস আর এটোৰ লগত এটো তোমাৰ ইকুয়াল হ'ব ভ্যালু পুট কৰা এটো আছে 3.5/2 আৰু ইফালে আছে তোমাৰ x/4 হয়নে আৰু ইফালে 70 140 = 2x এটো আছে 14 গতিকে x = কিমান হ'ব 7 x এর ভ্যালু 7 ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এইফালে বুজি পাইছানে নাই ক্যালকুলেশনখিনি এটো চাইটো 35 * 4 35 * 4 মানে কিমান এটো মই পয়েন্টটো মনে মনে কাট ৰাখিছো ঠিক আছে তো তোমাৰ 35 * 4 মানে হৈছে 140 এটা ডিজিট আগত পয়েন্ট আছে তো পয়েন্ট দি দিয়া আৰু ইফালে 2 * x 2x হয়নে নাই গতিকে 2x আহিল গতিকে x = ইফালে নিলে এটো হ'ব তোমাৰ 14/2 আৰু 14/2 মানে 7 এটো ডি অপশনটো কারেক্ট অপশন হয় একেবারে সিম্পল হয় এটো কিন্তু তোমার যোৱা বছৰ আহা প্ৰশ্ন হয় সেম প্ৰশ্ন আহিছে যোৱা বছৰ ঠিক আছে বুজি পাইছানে না একেবারে সিম্পল হয় অলপমান স্পিডি তো হ'বই লাগিব এইখিনি হলে আৰু এটো তো একদম সিম্পল কোৱেশ্চন হয় এ পেয়ার অফ লিনিয়ার ইকুয়েশন ইয়াতে আমাৰ দিয়া আছে ইকুয়েশন দুটা কৈছে প্যারালাল লাইন তো ইয়াতে তুমি সদায় মই কৈ আছো তোমালোকে কিন্তু এই কথা তিনিটা মনত ৰাখিবই লাগিব যদি a1/a2 not = b1/b2 হয় তেতিয়াহলে তোমাৰ এটা পয়েন্টত কি কৰিব ইন্টারসেক্ট কৰিব আৰু তেতিয়াহলে এটো কি বুলি কয় কনসিস্টেন্ট বুলি কয় এইখিনি কথা কিন্তু তোমালোকে মনত ৰাখিবই লাগিব ইয়াৰ ওপৰত কিন্তু কোৱেশ্চন আহিব তাৰপিছত তোমাৰ a1/a2 = b1/b2 not = c1/c2 যদি হয় তেতিয়াহলে তোমাৰ এনেকুৱা প্যারালাল হয় আৰু প্যারালাল হলে ইন্টারসেক্ট নকৰে আৰু ইন্টারসেক্ট নকৰিলে কোনো কি না থাকে সলিউশন না থাকে বা সমাধান না থাকে আৰু যদি a1/a2 = b1/b2 আৰু = কি হয় c1/c2 হয় তিনিটা যদি ইকুয়াল হয় তেতিয়াহলে এটাৰ ওপৰত আনটো এনেকে কি কৰিব মিলি যাব আৰু মিলি গলে তোমার কি থাকে ইনফাইনাইট নাম্বার অফ সলিউশন থাকে অর্থাৎ অসীম সংখ্যক কি থাকে সমাধান থাকে আর যদি অসীম সংখ্যক সমাধান থাকে তেতিয়াহলে হেতুকো পরতন্ত্র বুলি কোৱা হয় বা হেতু আমি কনসিস্টেন্ট বুলি ধৰি লও গতিকে ইয়াতে সব তোমাৰ কৈছে প্যারালাল হলে তোমাৰ এইটো কন্ডিশন আহিব যত তোমাৰ এইখিনি পার্ট আমাৰ না লাগে কাৰণ ইয়াতে সব গোটেই কেইটা তোমাৰ কি দি আছে ইকুয়াল অপশনত দি আছে গতিকে নট = অপশনটো আমাৰ ইয়াতে না লাগে গতিকে আমাৰ যিখিনি ইকুয়াল টু পার্ট দি আছে আমি সেইখিনিহে কেৱল কি কৰিম ইয়াতে আলোচনা কৰিম বুজি পাইছানে গতিকে আমাৰ এইখিনি আমি চালে হৈ যাব আমাৰটো বেছি চোৱাৰ দৰকাৰ নহব নহয় গতিকে ইয়াতে তোমাৰ ইকেটা চোৱা এটো তোমাৰ l আছে আৰু ইফালে আছে 3 গতিকে এটো হ'ব l/3 = ইফালে আছে 2 আৰু ইফালে আছে m গতিকে 2/m গতিকে ইয়াতে তুমি কি পাবা lm * 6 একেবাৰে সিম্পল হয় এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পাইছানে ক্রস মাল্টিপ্লিকেশন কৰা ক্রস মাল্টিপ্লিকেশন এটো আৰু এটো ক্রস মাল্টিপ্লিকেশন lm = 6 এটো ডি অপশন কারেক্ট অপশন কনসেপশন আগতে ৰাখিব লাগিব তাৰ পিছতে তুমি পাৰিবা এটা তোমাৰ কি কৈছে সাম এন্ড প্রোডাক্ট অফ জিরোজ অফ পলিনোমিয়াল r p and q আচ্ছা তোমাৰ সাম দিয়া আছে অর্থাৎ যোগফল দিয়া আছে p ঠিক আছে
আৰু পূৰণফল দিয়া আছে কিউ, তেতিয়াহ'লে পলিনমিয়েলটো কি হ'ব? একেবাৰে সিম্পল হয়, এইটো এক্স স্কুৱেৰ মাইনাছ কি আছিল? আলফা প্লাছ বিটা ইনটু এক্স প্লাছ আলফা ইনটু বিটা। গতিকে ভেলু পুট কৰা, এক্স স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটাৰ ভেলু হৈছে পি এক্স আৰু তোমাৰ আলফা ইনটু বিটা হৈছে কিউ, গতিকে কিউ এটা এনচাৰ হয় পি এক্স প্লাছ কিউ। আহা গয়া এইটো ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন। তাৰপিছৰ কুৱেশ্যনটো চোৱা, এইটো এইবছৰ কিন্তু তোমাৰ বহুত জিলাত তোমাৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে, একদম ইজি হয়, ঠিক আছে, একদম ইজি হয়। চোৱা কৈছে যে এইকেইটা তোমাৰ কি কৰে? প্ৰপৰ্শ্যনত থাকে, তেতিয়াহ'লে তোমাৰ চোৱা প্ৰপৰ্শ্যনত থাকিলে তুমি বিভিন্ন ধৰণৰ ওলাব পাৰা। তুমি মিড টাৰ্ম দুটা মাল্টিপ্লিকেশ্যন কৰা আৰু এইটোৰ লগত এইটো ইকুৱেল কৰি দিয়া, এক্সৰ ভেলু আহি যাব। নাইবা তুমি দুটাকৈ পেয়াৰ বনাই ৰেচিঅ' লোৱা, এইটোৰ ৰেচিঅ' লোৱা আৰু এই দুটাৰ ৰেচিঅ' লোৱা, তো যিটো আহিব সেইটো এনচাৰ হ'ব। তো তোমাৰ ইচ্ছা, তোমাৰ কোনটো বা ভাল লাগে। সেইটো হ'ব তোমাৰ কি? 4x = 48 হয়নে? গতিকে x = তোমাৰ কিমান আহিব? 12। এইটো তোমাৰ বি অপশ্যনটো কি হয়? কাৰেক্ট অপশ্যন হয়। এনেকৈ কৰিব পাৰা, মানে এই যে মাজৰ দুটা আৰু লাষ্টৰ দুটা, এইটো তোমালোকে সেই 4/5ত পঢ়ি আহিছা কেনেকৈ তোমাৰ প্ৰপৰ্শ্যনটো ইউজ কৰা হয়, হয়নে? নাইবা তুমি এনেকৈ কৰিব পাৰা, এইটো 3/4 = x/16, এনচাৰটো ছেম আহে। তো 4x = 16 3 × 48 হয়, হয়নে নাই? 300 × 18 8 আৰু 3 × 3 = 4। গতিকে এইটো এক্সৰ ভেলু তোমাৰ কিমান হ'ব? 12 হ'ব। 12 4 × 48 হয়। এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তাৰ পিছৰ কুৱেশ্যনটো চাবা, এইটো কি কৈছে? ইফ এন ইজ এ প্ৰাইম নাম্বাৰ, অ'কে, এম প্ৰাইম নাম্বাৰ হয়, মৌলিক সংখ্যা হয়। মৌলিক সংখ্যা মানে কি? এনৰ তোমাৰ দুটা উৎপাদক আছে, সেই দুটা হৈছে এন আৰু 1। তেতিয়াহ'লে প্ৰডাক্ট অফ ফেক্টৰ্ছ, গতিকে এন ইনটু 1 মানে কি হ'ব? এন হ'ব, এন হ'ব। এইটো এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব, হয়নে? প্ৰাইম নাম্বাৰ কাক কয়? প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা কাক কয়? যিটো নাম্বাৰ তোমাৰ কি আছে সেই নাম্বাৰটো তোমাৰ ই আছে, ইয়াতে নাম্বাৰটো দি আছে এন, গতিকে এনৰ ফেক্টৰ কি হ'ব? এন আৰু 1, আৰু সেইটোৰ প্ৰডাক্ট সুধিছে, মানে পূৰণফল সুধিছে। তো এন ইনটু 1 মানে কি হ'ব? এন হ'ব। এইটো তোমাৰ এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। বুজি পালা? এতে কৈছে চোৱা, এন ইজ এ নেচাৰেল নাম্বাৰ, আচ্ছা, এন নেচাৰেল নাম্বাৰ এণ্ড দেয়াৰ আৰ 20 নেচাৰেল নাম্বাৰ বিটুইন এন স্কোৱাৰ এণ্ড এন মাইনাছ 1 স্কোৱাৰ, দেন হোৱাট ইজ দ্য ভেলু অফ এন স্কোৱাৰ? আচ্ছা, ইয়াতে তোমাৰ চোৱা, আমি সকলোৱে জানো যে এন স্কোৱাৰ আৰু এন প্লাছ 1 স্কোৱাৰৰ মাজত তোমাৰ কিমানটা নাম্বাৰ থাকে? 2nটা নাম্বাৰ থাকে। তাৰ মানে যিটো সৰু নাম্বাৰ সেইটোৰ লগতে আমি 2 মাল্টিপ্লাই কৰোঁ, হয়নে নাই? সেইটোৰ লগতে আমি কি কৰোঁ? 2 মাল্টিপ্লাই কৰোঁ, সেইটো নাম্বাৰ থাকে। ইয়াত আমাৰ সৰু নাম্বাৰ কোনটো? তুমি যদি ভালদৰে লক্ষ্য কৰা, এইটো চোৱা, এন স্কোৱাৰ আছে, এইফালে এন মাইনাছ 1, মানে এনৰ আগত আছে এন মাইনাছ 1। গতিকে ইয়াতে আমাৰ কেইটা নাম্বাৰ থাকিব? এইটো থাকিব 2, এন মাইনাছ 1টা নাম্বাৰ থাকিব। আৰু ইয়াতে তোমাৰ নাম্বাৰ সেইটো দিয়া আছে তোমাৰ কিমানটা? 20টা, হয়নে নাই? গতিকে এন = ইয়াতে কিমান পাবা? ইয়াতে পাবা তুমি 20/2 + 1, হয়নে নাই? তোমালোকে অলপমান টেকনিকেলি মাল্টিপ্লিকেশ্যন বা হৰণ পূৰণবোৰ কৰাৰ কাৰণে ট্ৰাই কৰিবা। চোৱা, মই এইটো কেনেকৈ লিখিলোঁ ডাইৰেক্টলি, চাবা, এই দুইটো মাল্টিপ্লাই হৈ আছে, এইফালে গ'লে তোমাৰ কি হ'ব? ডিভাইড হ'ব, ডিভাইড লিখিছোঁ। এই যিটো -1 আছে সেইটো ইফালে গ'লে কি হৈ যাব? প্লাছ হৈ যাব। এইটো চোৱা, ডাইৰেক্ট লিখিছোঁ। বুজি পাইছানে? গতিকে এনৰ ভেলু ইয়াতে কিমান হ'ব? 11 হ'ব। এইটো তোমাৰ যাব 10 টাইমছ, আৰু 10 + 1 11, হয়নে নাই? এইটো হ'ব 11। এতিয়া তোমাৰ সুধিছে যে এন স্কোৱাৰৰ ভেলু কিমান হ'ব? এন স্কোৱাৰৰ ভেলু কিমান হ'ব সেইটো আমাক সুধিছে। চাবা, ইয়াতে তোমাৰ যিটো এনৰ যিটো ভেলু সেইটো আমি কিমান পালোঁ? 11 পালোঁ, হয়নে? এনৰ ভেলু আমি কিমান পালোঁ? 11 পালোঁ। এতিয়া তোমাৰ এই যিটো আমাৰ ভেলু আছে, সেই 11টো যিটো তাৰমানে সৰু যিটো নাম্বাৰ আছে, সৰু নাম্বাৰটো ইয়াতে তোমাৰ এনৰ স্কুৱেৰ ওলাবলৈ দিছে। তো এন স্কুৱেৰ মানে তোমাৰ কিমান হ'ব? 121, কিন্তু অপশ্যনত এটাও নাই, ঠিক আছে? তো তোমাৰ ইয়াতে এনটো স্বাভাৱিক সংখ্যা হয়, আৰু এনৰ তোমাৰ ঠিক পিছৰ যিটো নাম্বাৰ আছে সেইটো, গতিকে এইটো 121 হ'ব। ইয়াৰ অপশ্যন কেইটা মিল নাই, ঠিক আছে? তো তোমাৰ কেতিয়াবা এইটো তোমাৰ ক'ব পাৰে যে n - 1ৰ ভেলু কিমান হ'ব, সেইটো সুধি দিব পাৰে। বা তোমাৰ কেতিয়াবা সুধিব পাৰে যে n - 1 হোল স্কুৱেৰৰ ভেলু কিমান হ'ব, তেতিয়াহ'লে তোমাৰ 100 হ'ব এনচাৰ, ঠিক আছে? আমি 11 পাইছোঁ, তো n - 1 তোমাৰ কিমান হ'ব? 10 হ'ব, হয়নে নাই? n - 1 কি হ'ব? 10 হ'ব। মানে চোৱা, n - 1, এনৰ ভেলু আমি 11 পালোঁ, 11 - 1 = কি হ'ব? 10, আৰু 10ৰ যদি স্কুৱেৰ কৰিবলৈ দিলে তুমি কিমান পাবা? 100, এটা 100 পাবা, ঠিক আছে? কিন্তু ইয়াতে n স্কুৱেৰ সুধিছে, গতিকে ইয়াতে হ'ব লাগিছিল 1 to 1, এইটো অপশ্যনত নাই। যিয়ে নহওক কনচেপশ্যন বুজাটো দৰকাৰ হয়। এটা চোৱা, তলৰ কোনটো এটা অযুগ্ম সংখ্যাৰ বৰ্গ? অযুগ্ম, এইটো 11ৰ 11 গুণ 121, এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। এইটো 12ৰ 12 গুণ 144 হয়, আৰু তোমাৰ 14ৰ 14 গুণ 256 হয়, হয়নে?
14 14 4 4 গুণ 16 6 হাতত গ'লে 4 গুণ 4 1 5 4 38 14 14 গুণ 196 196 হয় 14 14 গুণ 33 কি 256 এইটো স্কোয়ার নাম্বার হয় জানো ওলাই লও ৰবা এইটো তোমাৰ পেয়াৰিং কৰিলে 1 1 1 টাইমছ ইফালে থাকিব 6 5 1 এইটো 2 টাইমছ কৰা 2 টাইমছ কৰিলে এফালে 6 আছে হয়নে তো তুমি 8 দিব পাৰা এফালে 8 দিয়া 8 8 গুণ 8 6 6 দিয়ে 6 6 জুন 36 14 গুণ 12 12 3 15 আছে এইটো 16 হয় 16 তো এইটো হ'ব এটা তো যুগ্ম হয় এটাও যুগ্ম হয় ঠিক আছে তাৰপিছৰ কোৱেশ্যনটো চোৱা তাৰপিছৰ কোৱেশ্যনটো চাবা ইয়াতে 27 হ'ব এইটো হা এইটো 9 নহয় দেই বাৰু এইটো 9 হ'লে এনসাৰ নিমিলে এইটো 27 হ'ব এইটো 27 এইটো 9 নহয় 27 হ'ব চাবা এইটো কিউব ৰুট অফ 8 8 ৰ কিউব ৰুট হৈছে 2 ঠিক আছে আৰু এটা 27 ৰ কিউব ৰুট হৈছে 3 আৰু তোমাৰ 16 ৰ যেটো ফোর্থ ৰুট সেইটো হৈছে 2 ঠিক আছে তাৰ মানে কি বুজি পাইছা তাৰ মানে তোমাৰ এইটো 2 কিউব কৰিলে কিমান পাবা 8 পাবা আৰু 3 কিউব কৰিলে তুমি কিমান পাবা 27 পাবা আৰু যদি 2 টু দি পাৱাৰ 4 কৰা তুমি কিমান পাবা 16 পাবা বুজি পালানে তো সেইখিনি তোমাৰ এইটো দিয়া আছে নেকি আৰু তোমাৰ যদি আৰু অলপ যদি তুমি ভালদৰে বুজিব বিচাৰা তেতিয়াহ'লে তুমি এনেকৈ লিখিব পাৰা এইটো ঠিক আছে মই দেখাই দিছো চাবা এটা এনেকৈ লিখিব পাৰা এইটো 8 আছে এইটো হৈছে কিউবিক ৰুট অফ 8 ঠিক আছে প্লাস এইটো তুমি এনেকৈ লিখিব পাৰা এইটো কিউবিক ৰুট অফ কিমান আছে 27 আৰু ইফালে আছে তোমাৰ কি ফোর্থ ৰুট অফ 16 এইটো এনেকুৱা আছে ঠিক আছে এইটোৰ ফৰ্মেশন আৰু এইটোৰ ফৰ্মেশন সেমে হয় কাৰণ তোমালোকে জানা যেটো তোমাৰ এই যেটো ওপৰৰ যেটো হেড আছে এই হেড মানে হৈছে 1/2 ঠিক আছে x টু দি পাৱাৰ 1/2 তো ইয়াতে তোমাৰ গোটেইখিনি আছে এনেকুৱা কিউবিক ৰুট অফ 2 প্লাস এটো হ'ব 3 প্লাস এটো হ'ব 2 গতিকে এটো হ'ব তোমাৰ 7 এটো 4 4 3 7 आंसर হ'ব এটো 7 এটো এই নম্বৰ অপচনত আছে গতিকে এই নম্বৰ অপচনটো কারেক্ট অপচন হ'ব ঠিক আছে এটো সবা স্ট্যান্ডার্ড ফর্মত তোমার এটা আহিব 6.4 ইনটু 10 টু দি পাওয়ার এটা আমি এফালে রাইট সাইডে যাম 1 2 3 4 5 5 করে আহিছো তো -5 10 টু দি পাওয়ার -2 তোমার ডি অপশনটো কি হয় কারেক্ট অপশন হয় বুঝি পাইছা না একদম সিম্পল হয় তুমি যদি লেফটৰ পৰা যদি ৰাইটত যোৱা আগত এটা মাইনাস বহাই দিবা ঠিক আছে আৰু যদি এফালৰ পৰা যদি এফালে আহা তেতিয়াহলে মাইনাস নহয় পজিটিভ হ'ব ঠিক আছে एग्जांपल হিচাপে তুমি যদি এনেকুৱা তাৰ মানে তুমি চোৱা এই পইণ্টটো ইফালে লৈ আহিছা নে হেকাৰণে তোমাৰ কি হৈছে নেগেটিভ হৈছে ঠিক আছে কিন্তু তোমাৰ যদি আমি যদি কি কৰো এইফালে যদি পইণ্টটো লৈ আহো তেতিয়াহলে তোমাৰ পইণ্টটো আমি ইফালে লৈ আহো মানে ৰাইট টু লেফট লৈ আহো তেতিয়াহলে তোমাৰ পজিটিভ হ'ব যেনেকুৱা ধৰলে তোমাৰ এনেকুৱা আছে এনেকুৱা আছে ঠিক আছে তো পইণ্টটো আমি ইয়াতে হে দিব লাগিব ইয়াতে তো যদি আমি পইণ্টটো ইয়াতে দি দিও তেতিয়াহলে 6.4 ইনটু 1 2 3 4 5 6 এটো হ'ব পজিটিভ 6 হ'ব ঠিক আছে আগৰ যদি a2 যদি আমি লোটাই কৰো 2 3 4 5 6 এটো পয়েন্ট আছে এতে ধৰিলা আৰু ফেলা আছে 6 4 তেতিয়াহলে এটো কি হ'ব 6.4 ইনটু 10 টু দি পাওয়ার k গৰ আমি এই ফালে লৈ আহিলো এটো 1 2 3 4 5 6 7 7 গৰ আহিলো তো এটো -7 বুজি পাইছা তো স্ট্যান্ডার্ড ফর্মটো এনেকৈ লিখা হয় মনত ৰাখিবা সিম্পল কনসেপশন হয় তাৰ পিছৰ কোৱেশ্চনটো চাবা এতে এজারশন রিজনিং আহি গল সব বৃত্তৰ কালি মানে এরিয়া অফ সার্কেল ইনক্রিজেস উইথ রেডিয়াস বরাবর হয় কারেক্ট হয় কিহৰ কাৰণে চোৱা সৰু এটা বৃত্ত আঁকিছো ইয়াৰে ৰেডিয়াস কম হয় তো ইয়াৰে তোমাৰ এরিয়া কি আছে কম আছে এরিয়া কম ডাঙৰ বৃত্ত আঁকিছো তো ইয়াৰে ৰেডিয়াস তোমাৰ কি হয় বা বেছি আছে ৰেডিয়াস বেছি তাৰ মানে তোমাৰ এরিয়া কি হ'ব বেছি হ'ব হয় না নাই তো এটা তোমাৰ কি হ'ব কারেক্ট হ'ব আৰু তোমাৰ বৃত্তৰ কালি কি পাই r স্কয়ার দ্যাট মিন্স তোমার বৃত্তৰ যেটো কালি আছে হেটো সদায় তোমাৰ কি হয় ৰেডিয়াসৰ ওপৰত তোমাৰ কি কৰে নিৰ্ভৰ কৰে মানে r বাঢ়িলে এৰিয়া বাঢ়িব ঠিক আছে আৰু যদি r যদি কমে তেতিয়াহলে এৰিয়া তোমাৰ কি হ'ব কমিব তো তোমাৰ এজারশন ৰিজন দুটা সত্য লগতে ৰিজন এজারশনৰ সৈতে ব্যাখ্যাও হয় এই নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব ঠিক আছে তাৰ পিছত চোৱা এটা এজারশন ৰিজনিংৰ কোৱেশ্চন দিছে 2 4 6 এনেকৈ গৈ 6 তম পদটো হৈছে তোমাৰ কিমান এটো দিছে 12 এটো আমি কেনেকৈ কৰিম সো an = কি আছিল a + n - 1 * d এটা আছিল ফর্মুলা হয়নে নাই এটা আমাৰ দি আছে 6 নম্বৰ পদ 6 নম্বৰ পদটো তোমাৰ দি আছে কিমান 12 এটো 12 হয়নে নাই হেতু তুমি কি কৰিব লাগে ইয়াতে প্ৰুফ কৰিব লাগে তো এটা 12 বহাই দিয়া ঠিক আছে এর ভ্যালু কিমান আছে ইয়াতে 2 আছে n ৰ ভ্যালু আছে 6 তো 6 ৰ পৰা যদি 1 যায় থাকিল 5
আৰু ডিৰ ভেলু হ'ব তোমাৰ ছেকেণ্ড টাৰ্ম মাইনাছ ফাৰ্ষ্ট টাৰ্ম হয়নে ছেকেণ্ড টাৰ্ম মাইনাছ ফাৰ্ষ্ট টাৰ্ম ছেকেণ্ড টাৰ্ম কিমান আছে 4 মাইনাছ 2 কিমান হ'ব 2 গতিকে এইটো চোৱা তোমাৰ আহি গৈছে এইটো 2 5 গুণ 10 আৰু ইফালে আছে 2 তো 10 2 তোমাৰ কিমান হ'ব 12 এইটো চোৱা 12 আৰু 12 ইকুৱেল হৈছে নে নাই তাৰ মানে তোমাৰ 6 নম্বৰ পদটো এইটো তোমাৰ হয় এইটো কি হয় কাৰেক্ট হয় ঠিক আছে যদি তোমাৰ এইটো বেলেগ কিবা ভেলু এটা ওলালে হয় তেতিয়াহ'লে আমি ক'লো যে এইটো অশুদ্ধ হয় এইটো কাৰেক্ট হয় এইটো আমি পালোঁ এইমাত্ৰ তো এতিয়া কৈছে যে সমান্তৰাল গতিৰ এনতম পত্ৰ ওলোৱাৰ ফৰ্মুলা হৈছে এইটো আৰু এই ফৰ্মুলা ওলোৱাইতো আমি এইটো তোমাৰ চেক কৰিলোঁ গতিকে এজাৰখন ৰিজন দুইটা সত্য লগতে ৰিজনটো এছাৰখনৰ শুদ্ধ ব্যাখ্যা এইটো এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত চাবা এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় ইয়াত যিকেইটা এজাৰখন ৰিজনিঙৰ কুৱেশ্যন আছে ঠিক আছে চোৱা কি কৈছে এটা কৈছে দ্য টেনজেণ্ট এট দ্য পইণ্ট কণ্টেক্ট ইজ পাৰপেণ্ডিকুলাৰ টু দ্য ৰেডিয়াছ অফ দ্য চাৰ্কুল এইটো একেবাৰে ইজি হয় বা সঁচা হয় এইটো আমি ক্লাছ 9তো পঢ়ি আহিছোঁ হয়নে নাই ক্লাছ 9তো পঢ়িছোঁ আমি এই বিষয়ে তোমাৰ ইয়াতে কৈছে যে যেতিয়া তুমি এটা কি কৰা এনেকুৱা তোমাৰ একটা চাৰ্কুল আছে ইয়াতে তুমি এটা টেনজেণ্ট ড্ৰ কৰিছা আৰু এই যিটো তোমাৰ চেণ্টাৰ আছে চেণ্টাৰৰ পৰা যদি আমি ৰেডিয়াছ ড্ৰ কৰোঁ তেতিয়াহ'লে এইটো সদায় পাৰপেণ্ডিকুলাৰ হয় এইটো কাৰেক্ট হয় এইটো কি হয় এইটো কাৰেক্ট হয় আৰু কৈছে তোমাৰ দ্য লেংথ অফ টেনজেণ্ট ড্ৰন ফ্ৰম এক্সটাৰ্নেল পইণ্ট আর ইকুৱেল এইটো কাৰেক্ট হয় ধৰি লওক তোমাৰ এটা পইণ্ট আছে পি এর পৰা যদি আমি এনেকৈ যদি আৰু এটা টেনজেণ্ট ড্ৰ কৰোঁ তেতিয়াহ'লে এইটো যদি 1 সেণ্টিমিটাৰ হয় এইটোৰ দৈৰ্ঘ্য কিমান হ'ব 1 সেণ্টিমিটাৰ হ'ব এইটো তোমাৰ কি হয় কাৰেক্ট হয় যেটো তোমাৰ যোৱা বছৰ 4 মাৰ্কৰ কাৰণে মানে 2025ত এইটো প্ৰমাণ কৰিবলৈ আহিছে প্ৰুভ কৰিবলৈ আহিছে যে prove that the length of tangent drawn from external angle are equal ঠিক আছে এইটো প্ৰুভ কৰিবলৈ আহিছে আৰু এই বছৰ কোনটো আহিব জানানে যে তোমাৰ এইটো এংগল এই এংগলটো তোমাৰ কি হয় আধা হয় নাইবা এই এংগলৰ এই এংগলটো তোমাৰ দুগুণ হয় মনত পৰিছে কোনটো মই থিওৰিমৰ কথা কৈ আছো সেই থিওৰিম বা সেই এক্সাম্পলটো তুমি যদি নকৰা তেতিয়াহ'লে একেবাৰে বৃথা ঠিক আছে মই অলৰেডি কৰাম সেইখিনি তোমালোকে টেনশ্যন কৰিব নালাগে গ্যাপ যিখিনি আহিব গ্যাপৰ মাজত তোমাক মই গোটেইখিনি কৰি দিম গ্যাপৰ মাজত আৰু এৰাত নাই ঠিক আছে তো তোমালোকে তেতিয়ালৈকে এমচিকিউখিনি তোমালোকে প্ৰেক্টিছ কৰি থাকা তোমাৰ ডে বাই ডে তো দিয়ে আছোঁ মই এমচিকিউখিনি হয়নে নাই গতিকে তোমাৰ ইয়াতে এজাৰচন আৰু ৰিজন দুইটা কাৰেক্ট হ'ব কিন্তু চোৱা ইয়াতে কৈছে তোমাৰ স্পৰ্শকৰ কথা আৰু ইয়াতে কৈছে ব্যাসাৰ্ধৰ কথা হয়নে নাই দুইটা তোমাৰ বেলেগ বেলেগ বস্তু হয় এইটো বি অপশ্যন কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছৰ কুৱেশ্যনটো চোৱা এইটো তোমাৰ এজাৰচন ৰিজনৰ কুৱেশ্যন হয় ইয়াতে কি কৈছে চোৱা দুটা বৰ্গ সদায় সদৃশ হয় দুটা বৰ্গ এইটো চোৱা কৈছে ডাইৰেক্টলি কৈছে স্কোয়াৰ আর সিমিলার এইটো কারেক্ট হ'ব লক্ষ্য কৰিবা দেই স্কোয়ার আর সিমিলার যদি তোমাৰ ৰেক্টেংগল বুলি কয় কি ক'বা তুমি অল ৰেক্টেংগলছ আর সিমিলার ভুল হ'ব কিহৰ কাৰণে কাৰণ স্কোয়ার অলসো বি ৰেক্টেংগুলাৰ বাট অল ৰেক্টেংগুলাৰ নট স্কোয়ার এইটো মন ৰাখিবা ঠিক আছে মানে তোমাৰ স্কোয়াৰবোৰ ৰেক্টেংগুলাৰ হ'ব পাৰে কিন্তু ৰেক্টেংগলবোৰ স্কোয়াৰ হ'ব নোৱাৰে তো সেইকাৰণে তোমাৰ কি হয় স্কোয়াৰ যদি সিমিলাৰ হয় এইটো হ'ব পাৰে মানি ল'ব পাৰি কিন্তু ৰেক্টেংগলবোৰ যে সদায় সিমিলাৰ হ'ব সেইটো আমি মানি ল'ব নোৱাৰি ঠিক আছে তো আমাৰ এজাৰচন কাৰেক্ট হয় এটা তোমাৰ কৈছে যে all the angles of square are 90 degree and the corresponding ratios of the side are same এটো কারেক্ট হয় সেইকাৰণে তুমি কি বুলি কৈছা ইয়াতে তুমি সিমিলার বুলি কৈছা আৰু সিমিলার হোৱাৰ তোমাৰ কন্ডিশনটো কি আছিল সিমিলার হোৱাৰ কন্ডিশন হৈছে corresponding angles বোৰ সেম হ'ব লাগিব লগতে corresponding side বোৰ তোমাৰ কি হ'ব লাগিব সেম হ'ব লাগিব এতিয়া তোমাৰ চোৱা এইটো তোমাৰ কি হয় কংগ্ৰুয়েন্টৰ তোমাৰ কি হয় ই হয় ঠিক আছে কংগ্ৰুয়েন্টৰ হয় এটো যেটো তোমাৰ সব প্ৰতিটো বৰ্গৰ 90 ডিগ্ৰী হয় আৰু বাহুবোৰৰ অনুপাত একে হয় যদি বাহুবোৰৰ অনুপাত যদি সেম টু সেম হয় এটো কংগ্ৰুয়েন্সি হয় কংগ্ৰুয়েন্সি হলে তোমাৰ সিমিলাৰো হ'ব হয়নে নাই গতিকে এটো তোমাৰ এজাৰচন ৰিজন দুইটা কারেক্ট হ'ব লগতে ৰিজনেশ্যনৰ শুদ্ধ ব্যাখ্যা হ'ব এটো এই নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব এটা আৰু এটা কথা মন কৰিবা যে কংগ্ৰুয়েন্সি হলে যে সদৃশ হ'ব হেতু কিন্তু মিনিং নাই কিন্তু সদৃশ নাই না তোমার যদি কংগ্রুয়েন্স হয় তেতিয়াহলে সদৃশ হ'ব কিন্তু সদৃশ হলে যে কংগ্রুয়েন্স হ'ব হেতু কিন্তু কোনো মিনিং নাই মানে তোমাৰ সিমিলার তো তোমাৰ কি হ'ব পাৰে কংগ্রুয়েন্স হ'ব পাৰে ঠিক আছে আৰু যদি হ'ব পাৰে বুলি কৈছো মই মানে হ'ব পাৰে নহ'ব পাৰে কিন্তু যদি কংগ্রুয়েন্স হয় যদি কি হয় কংগ্রুয়েন্স হয় তেতিয়াহলে এটো সিমিলার হ'বই ঠিক আছে এটো তুমি ক'ব পাৰা তাৰ পিছৰ কোৱেশ্যনটো চাবা এইয়া চোৱা কৌতে আহি গ'ল বেচেৰা এইমাত্ৰ ক'লোৱে মই এটা চোৱা তোমাৰ কি কৈছে ইন দ্য ফিগাৰ এই এক্সটাৰ্নেল পইণ্ট আমাৰ পি আছে ইয়াতে দুটা টেনজেণ্ট আছে পি আৰু পি বি হা এটা দিছে তোমাৰ এ পি বি দি আছে 50 ডিগ্ৰী তেতিয়াহ'লে অ' এ পি বি অ' এ বি মানে এইটো এংগল লাগে আমাৰ বাচাদন
এইটো একেবাৰে সিম্পল হয়, তুমি পেন কপি নোহোৱাকৈ ওলাব পাৰা। এইটো তোমাৰ 50 ডিগ্ৰী, গতিকে এইটো এংগল কিমান ডিগ্ৰী হ'ব? 100 ডিগ্ৰী হ'ব, ডেফিনেটলি 100 ডিগ্ৰী হ'ব। কিহৰ কাৰণে? কাৰণ তোমাৰ যিটো টেনজেণ্ট আছে বা স্পৰ্শক আছে, সেই স্পৰ্শকবোৰে উৎপন্ন কৰা কোণ কেন্দ্ৰত উৎপন্ন কৰা কোণৰ আধা হয়। মানে ইয়াতে যিখিনি কোণ আছে সেইটোৰ এইটো আধা হৈ আছে, তো এইটো তোমাৰ কিমান হ'ব? ডাবল হ'ব। তো 50 ডিগ্ৰীৰ ডাবল হৈছে 100 ডিগ্ৰী। এতিয়া এইটো ব্যাসাৰ্ধ সমান বৃত্তৰ চাপ হ'ল তোমাৰ সমান বৃত্তৰ ব্যাসাৰ্ধ হৈ গ'ল। আৰু লগতে তুমি যদি এই যিটো ট্ৰাইংগলটো যদি তুমি চোৱা ভালদৰে, মই ইয়াতে মুছি দিছোঁ বাৰু, এই ট্ৰাইংগলটো তুমি ভালদৰে লক্ষ্য কৰাচোন। এইটো এটা ট্ৰাইংগল নহয় জানো? এইটো এটা ট্ৰাইংগল হয়নে? আৰু এইটো এটা তোমাৰ সমদ্বিবাহু ট্ৰাইংগল, এইটো সমান হয়। গতিকে যদি সমদ্বিবাহু ট্ৰাইংগল হয়, এইটো এংগল যিমান হ'ব এইটো সিমান হ'ব। তো ইয়াত আমি অলৰেডি পালোঁই কিমান? 100 ডিগ্ৰী। তো বাকী ৰ'ল কিমান ডিগ্ৰী? 80 ডিগ্ৰী। এতিয়া 80 ডিগ্ৰীক ভাগ কৰিলে হ'ব কিমান ডিগ্ৰী? 40 ডিগ্ৰী। তো এটা 40 ডিগ্ৰী ইয়াতে আহিব আৰু এটা 40 ডিগ্ৰী ইয়াতে আহিব, গতিকে এইটো 40 ডিগ্ৰী। বি অপশ্যন কাৰেক্ট অপশ্যন হয়। বুজি পাইছানে? একেবাৰে চিম্পল হয় আৰু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, অলপমান কনচেপশ্যন তোমালোকে ইয়াতে এপ্লাই কৰিলে তোমাৰ হৈ যায়, ঠিক আছে? নাইবা তুমি এইটো এনেকৈ ড্ৰ কৰাৰ পিছত তুমি এইটো ওলাব পাৰা, এইটো তোমাৰ ইচ্ছা। এইটো 25 ডিগ্ৰী হ'ব, এইটো 25 ডিগ্ৰী হ'ব, এইটো হৈ যাব তোমাৰ কিমান ডিগ্ৰী? 90 ডিগ্ৰী। এইটো হৈ যাব তোমাৰ কিমান? 90 ডিগ্ৰী, ঠিক আছে নে নাই? 90। তেতিয়াহ'লে এইটো লোৱা আৰু এইটো লোৱা, তো এইটো তোমাৰ কিমান ডিগ্ৰী ওলাব? 20 ডিগ্ৰী। আৰু এইটো তোমাৰ কিমান? এই এংগলটো ওলাব লাগিব, গোটেইখিনি ওলোৱাৰ পিছত এই 90 ডিগ্ৰীৰ পৰা এইখিনি মাইনাছ কৰি দিয়া। ইয়াতে তোমাৰ যিটো এংগল ওলাব সেই গোটেইখিনিৰ পৰা এইখিনিটো মাইনাছ কৰি দিবা। তাৰমানে তুমি এই এংগলটো ওলালা, ঠিক আছে, এইটো 90 ডিগ্ৰী হয়, তো এইখিনি মাইনাছ কৰি দিবা, এইখিনি ৰৈ যাব। বুজি পাইছানে নাই? সেইটো 40 ডিগ্ৰী এনচাৰ আহিব, বেলেগ এনচাৰ নাহে। তাৰপিছত চাবা, এইটো বহুত একেবাৰে চিম্পল কুৱেশ্যন হয়, বাট ইম্পৰ্টেণ্ট হয়, ঠিক আছে? এইটো প্ৰবেবিলিটি চোৱা, PE + PE0 ইকুৱেল টু তোমাৰ সদায় কি হয়? 1 হয়। তো 1 ঠাইত x লিখি দিছে, তাৰমানে এক্সৰ ভেলু কি হয়? 1 হয়। ডি অপশ্যন কাৰেক্ট অপশ্যন হয়। একদম চিম্পল হয়, বাট বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে? তাৰপিছত চোৱা, ইয়াতে তোমাৰ কি কৈছে, কোনটো ইৰেশ্যনেল হয় সেইটো আমাৰ লাগে, ৰেশ্যনেলটো নালাগে। এটা চাম √3। এই 3ক আমি কি লিখিব পাৰোঁ? √3 × √3 × √5 লিখিব পাৰি, হয়নে? 3 কেঞ্চেল গ'ল আৰু তলত ৰৈ গ'ল 1/√3। এইটোৱে হয় ইৰেশ্যনেল, এইটো হয় আৰুতো আছে, এইটো ইৰেশ্যনেল হয়। কাৰণ এইটো তোমাৰ 1/√15 হৈ গ'ল, 1/√15 হ'লে এইটোৱে হ'ব, এইটো নহ'ব, কাৰণ এইটো √7 আছে। আৰু 28ক আমি কি লিখিব পাৰি? 7 × 4 = 28, আৰু 4ৰ স্কুৱাৰ হৈছে 2 আৰু 2 7, 7 কেঞ্চেল যাব, 1/2 থাকিব, এইটো হয় ৰেশ্যনেল হয়। এইটো তোমাৰ √5 হয়, 20ক আমি লিখিব পাৰোঁ √5 × 4, হয়নে? 4 মানে 2, √5 5 কেঞ্চেল যাব, 1/2, এইটো কাৰেক্ট হয়। তাৰপিছত তুমি এইটো আগতে ডিভাইড কৰা, ঠিক আছে? ডিভাইড কৰিলে তোমাৰ কিমান আহিব? 40। ডিভাইড কৰিলে কিমান আহিব? 40 আহিব। আচ্ছা, তোমাৰ 40 কেনেকৈ আহিব? 5 × 1 = 5, 5 × 6 = 5 × 1 = 5 আৰু 5 × 6 = 16, 16 হ'ল, 16 মানে 4 হ'ল, এইটোতো হয়, গতিকে এইটো নহয়। তোমাৰ এই নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটো চোৱা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াতে কি কৈছে যে alpha and 1/α are the zeros of quadratic polynomial 2x² - x plus 8k. Then what is the value of k? k এর ভ্যালুটো আমার ইয়াতে ওলাব লাগে। চোৱা, প্ৰথমতে আমি ওলাব লাগিব আলফা প্লাছ বিটা। এতিয়া চোৱা, এইটো হৈছে আলফা, ঠিক আছে? এইটো আলফা আৰু এইটো হৈছে বিটা, যেটো আমাৰ দিয়া আছে, এইটো বিটাৰ ভ্যালু 1/α দিয়া আছে, গতিকে এইটো 1/α মাইনাছ b/a, মানে এইটো হ'ব তোমাৰ মাইনাছে মাইনাছে প্লাছ হৈ যাব 1/2, ঠিক আছে? গতিকে ইয়াতে আমি কি পাম? α² + 1 / α = 1/2, ঠিক আছে? গতিকে এইটো আমি কিমান পাম? এইটো আমি পাম 2α² + 2 = α, মানে ইয়াৰ পৰা আমি কি পাম? 2α² - α + 2 = 0। ইয়াৰ পৰা তোমাৰ -2 আছে, 2 × 2 = 4, হয়নে? 4 2 × 2 = 4।
আচ্ছা ৰ'বা, এইটো তোমাৰ এইটো কোৱাড্ৰেটিক ইকুৱেশ্যন বনাই এইটো থৈ দিলোঁ, ঠিক আছে। আমাৰ লাগে কেৰ ভেলুহে লাগে আমাৰ, হয়নে নাই? আমাৰ কেৰ ভেলু লাগে। তো কেৰ ভেলু হ'লে আলফা ইনটু 1/α ইজুগল টু কি আছিল c/a, তো 8k/2, মানে এইটো তোমাৰ কিমান হ'ল 4k। এইটো কেঞ্চেল যাব, হয়নে? গতিকে এইটো আমি কি পালোঁ 4k ইজুগল টু 1, গতিকে k ইজুগল টু 1/4, 1/4 হ'ব এনচাৰ। এইখিনি আমাৰ কৰাৰ দৰকাৰেই নাছিল, ঠিক আছে। তো k ইজুগল টু 1/4, এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। বুজি পাইছানে নাই? এইটো তোমাৰ আমি সকলোৱে জানো আলফা ইনটু বিটা ইজুগল টু কি হয় c/a। গতিকে এইটো আলফাৰ ভেলু এইটো দি আছে আলফা, ঠিক আছে, আৰু বিটাৰ ভেলু দি আছে 1/α, এইটো ঠিক আছে। আৰু ইফালে তোমাৰ কি আছে c/a, চিৰ ভেলুটো 8k, আৰু ইফালে আছে তোমাৰ কিমান এইৰ ভেলু 2 আছে, গতিকে 2 এইটো যাব 4 টাইমছ, গতিকে এইটো হ'ল 4k। গতিকে আলফা আৰু আলফা কেঞ্চেল যাব, গতিকে এইটো কি হ'ল 4k ইজুগল টু 1, তাৰমানে ইয়াৰ পৰা k ইজুগল টু 1/4। বুজি পালা? এইটো কিন্তু তোমাৰ এনেকৈ হ'ব পাৰে যে এনেকৈ দিব পাৰে যে তোমাৰ যিটো জিৰ' দিয়া আছে সেই জিৰ'টো তোমাৰ এটা আনটোৰ কি হয় ৰেচিপ্ৰকেল হয়, এটা আনটোৰ কি হয় ৰেচিপ্ৰকেল। তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লে তোমাৰ এইটোৱে এনচাৰ আহিব, ঠিক আছে। ৰেচিপ্ৰকেল মানে এটা যদি আলফা হয় তেতিয়াহ'লে আনটো কি হ'ব 1/α, যিটো ৰেচিপ্ৰকেল বুলি কৈছে, হয়নে নাই? তাৰপিছত চোৱা, ইয়াতে কৈছে ফ্ৰম দ্য চেণ্টাৰ অফ এ চাৰ্কল উইথ ৰেডিয়াছ 6 cm, টেনজেণ্ট is drawn from an external point 8 cm away from the center, then length of tangent, তেতিয়াহ'লে তোমাৰ সেইটো টেনজেণ্টৰ লেংথ কিমান হ'ব, এইটো আমি কিমান বাৰ যে কৰিলোঁ, ঠিক আছে। এইটো তোমাৰ কিমান হ'ব, এইটো 8² আৰু 6² মাইনাছ কৰি দিয়া, 8² মাইনাছ 6², 64 মাইনাছ 36, 64 মাইনাছ 36 তোমাৰ কিমান হ'ব 8, 28 আণ্ডাৰৰুট 28, আৰু এইটো 28 হ'লে 4 7 জাৰ 28, 4 হ'লে 2 আহিব, 2√7 হ'ব এইটো এনচাৰ। এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। এইটো বহুতবাৰ কৰিছোঁ, ঠিক আছে। এনেকুৱা ধৰণৰ তোমাৰ এইটো এনেকুৱা এটা চাৰ্কুল আছে, এইটোৰ বাহিৰত তোমাৰ এইটো টেনজেণ্ট হয়, এইটো চেণ্টাৰ হয়, এই এনেকৈ এটা পইণ্ট আছে, হয়নে? এইটো আমাৰ ওলাবলৈ দিছে, এইটো চোৱা 6 cm, এইটো দি আছে তোমাৰ কিমান 6, আৰু এইটো দিছে তোমাৰ কেন্দ্ৰৰ পৰা 6 cm দূৰত্বত, এইটো কেন্দ্ৰৰ পৰা 6 cm দূৰত্বত আছে 8, আমাৰ লাগে এইটো কিমান হ'ব? আমি এইটোৰ পৰা এইটো মাইনাছ কৰি দিলে এইটো নাহিব জানো? আৰামছে আহিব। আচ্ছা, এইটো কৈছে তোমাৰ 6 cm ব্যাসাৰ্ধযুক্ত এটা কেন্দ্ৰৰ পৰা 8 cm দূৰত থকা এটা বিন্দুৰ পৰা বৃত্তটোলৈ টনা স্পৰ্শকডালৰ দৈৰ্ঘ্য কিমান হ'ব? স্পৰ্শকডালৰ দৈৰ্ঘ্য সুধিছে। আচ্ছা, তোমাৰ এইটো মই উল্টা কৈ দিলোঁ, আমাৰ এইটো দিয়া আছে, এইটো 8 cm দিয়া আছে, গতিকে এইটো আমি কেনেকৈ ওলাম? এইটো হৈছে ভূমি, এইটো হৈছে লম্ব, এইটো হৈছে হাইপটেনিয়াছ, হয়নে নাই? এইটো 90 ডিগ্ৰী হয়, গতিকে এইটো 8² আৰু এইটো হ'ব 6²। তোমালোকে কি ইয়াতে এটা মিষ্টেক কৰা দেখা যায় যে তোমাৰ এইখিনি কোনটো ভূমি হ'ব কোনটো হ'ব এইটো পাহৰি যোৱা, ঠিক আছে, পাহৰি যাব নালাগে। চোৱা, এইটো ভূমি হয়, কিহৰ কাৰণে? কাৰণ এইটোহে লম্ব হয়, গতিকে এইটোৰ ওপৰত লম্ব আছে, গতিকে এইটো আমাৰ ভূমি হয়, ঠিক আছে। এইটো হৈছে তোমাৰ হাইপটেনিয়াছ, এইটো হৈছে তোমাৰ কি পাৰপেণ্ডিকুলাৰ বা লম্ব। বুজি পালা? গতিকে এইটো হ'ব 2√7, এইটোৰ এনচাৰ হ'ব এইটো। আৰু এইটোতো একদম ইজি হয়, এইটো মুখে মুখে কেলকুলেশ্যন কৰিব পৰা। CX তোমাৰ দিয়া আছে 5, গতিকে এইখিনিও তোমাৰ কি হ'ব 5 হ'ব। YV 7 দিয়া আছে, এইটো 7 হ'লে এইটো তোমাৰ কি হ'ব 7 হ'ব, কাৰণ তোমাৰ বহিবিন্দুৰ পৰা টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সদায় সমান। তেতিয়াহ'লে XY ভেলু কিমান হ'ব? XY ভেলু চোৱা, XY মানে কি তোমাৰ এইটো আৰু এইটো যোগ কৰি দিলে XY পোৱা নাযাব, গতিকে 7 × 5 = 12, এইটো 12 এনচাৰ। এই নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। চোৱা কিমান ইজি হয়, বহুত ইজি হয়। বুজি পালানে? তাৰ পিছৰ প্ৰশ্নটো চোৱা, এইটো আজিৰ কাৰণে শেষৰ প্ৰশ্ন, আৰু এইটো তোমালোকৰ কাৰণে হোমৱৰ্ক হয়। তোমালোকে এইটো কৰি 7002824673 এইটো নম্বৰত তোমালোকে মোক হোৱাটছআপ কৰিবা, আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। যিমান পাৰা তোমালোকে প্ৰেক্টিছ কৰা, আৰু তোমালোকে যদি মোৰ এই MCQ চিৰিজটো চাব পাৰা তোমালোকৰ 100% হৈ যাব, আৰু তোমালোকে MCQ চোৱাৰ এক্সট্ৰাকৈ দৰকাৰ নহ'ব। ছায়েন্সৰখিনিও কৰিম, তোমালোকে গেপৰ মাজত মোৰ লগত থাকিবা, সেই তোমাৰ
গোটেইখিনি তোমাৰ তাতে হৈ যাব ঠিক আছে